পৰ্বতঝোৰাত অসম মালা আঁচনিৰ পথ নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ। পথছোৱা নিৰ্মাণ কামত অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন। ঠিকাদাৰ মনোজ কুমাৰ বসুমতাৰ বিৰুদ্ধে কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। স্থানীয় কিছু ব্যক্তিৰ হতুৱাই ৰঙামাটি আৰু কিছু শিলগুটি দিয়ে নিৰ্মাণ কৰিছে পথটো, যাৰ বাবে সঘনাই সংঘটিত হৈছে এই পথ দুৰ্ঘটনা। শীঘ্ৰেই উন্নত মানৰ সামগ্ৰী ব্যৱহাৰ কৰি পথছোৱা নিৰ্মাণ কৰাৰ বাবে আহ্বান জনাইছে স্থানীয় ৰাইজে। এইটো হয় আবার টিপকাইটো বগরিবাড়ি এইটো আসাম মালা রড ওইটো এতিয়া মানে কাম স্টার হয়ে আছে। ওইটো কন্ট্রাক্টারে মানে যেটো মানে খালভারটো বনাই আছে বক্স খালভার এইটো মানে ব্ৰেকেট হেৰিটো কি কয় ব্ৰেকেটটো মানে ভালকে ৰাখিব লাগে। তাৰপিছত যেটো মানে ৰড দিছে কি কয় এইটো বক্স কালভাৰত এইটো মানে ৰডটো ডুপ্লিকেট হয়, সৰু সৰু দিয়া হৈছে এইটো। আৰু চেন লেভেলটো মানে পুৰা সেই এক নম্বৰটো দিব লাগে ৰাস্তাটো মানে